আজিলৈ কোনো টাচ কৰা নাই। মোৰ ক'বলগীয়া এইটোৱে যে চাওতাল জনগোষ্ঠীক ভাৰতৰ সংবিধান অধিকাৰ প্ৰদান কৰিছে চিনাকি দিছে চাওতাল হিচাপে, কিন্তু ৰাজনৈতিক শব্দ ব্যৱহাৰ কৰি পেলাই চাওতাল জনগোষ্ঠীক আজিৰ তাৰিখত সকলো আদিবাসী আদিবাসী সম্বোধন কৰিছে। মাটিৰ অধিকাৰত যিটো 10ম অধ্যায় আছে, এই 10ম অধ্যায়ত চাওতাল জনগোষ্ঠীক চাওতাল হিচাপে ইয়াত চিনাকি প্ৰদান কৰা হৈছে, ভাৰতৰ সংবিধান প্ৰদান কৰা হৈছে, কিন্তু কিহৰ ৰাজনৈতিক শব্দ বলি কৰি পেলাই চাওতাল জনগোষ্ঠীক আদিবাসী বুলি ইয়াত চিনাকি প্ৰদান কৰিছে। আমি চাওতাল জনগোষ্ঠী আমাক চাওতাল বুলি আমাক সম্বোধন কৰি ভাল পাওঁ। এইকাৰণে ইয়াত বিটিআৰ যিমানখিনি জনজাতি জনগোষ্ঠী বাস কৰে, ইয়াতেও কোচ ৰাজবংশীসকল আছে। মই জনামতে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন ঠাই হৈ আছে, তেখেতসকলৰ নিজস্ব পৰিচয়টো দাঙি ধৰাটো বেছি ভাল হ'ব। কাৰণ আদিবাসী জনগোষ্ঠীৰ 197টা জাতি জনগোষ্ঠী আছে, আকৌ 197টা জাতি জনগোষ্ঠীৰ যিটো জনগোষ্ঠীৰ কলা সংস্কৃতি আছে, যি জনগোষ্ঠীয়ে আজি সংবিধান তেখেতে নিজৰ মাতৃভাষাকে লিখা পঢ়া কৰাৰ সুবিধা আছে, সেই জনগোষ্ঠীটো হৈছে চাওতাল জনগোষ্ঠী। গতিকে চাওতাল জনগোষ্ঠীক BTC আৰু অসমত চাওতাল হিচাপে পৰিচয় দিবলৈ কোনো স্পষ্ট কথা। দ্বিতীয়তে হ'ল চাওতাল জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰ 2006 চনৰ ফৰেষ্টত যিবিলাক জাতি জনগোষ্ঠী সোমাইছে, আৰু সেইকাৰণে চাওতাল জনগোষ্ঠীক পৰম্পৰাগতভাৱে বন নিবাসী আইন মতে বনাঞ্চলত তেখেতসকলে মাটিৰ অধিকাৰ পোৱাৰ যোগ্য। এই কথাটো শ্লোগান কৰি পেলাই, এই কথাটো কৈ পেলাই ইয়াত ব্ৰিটিছ চৰকাৰ এটা পৰিৱৰ্তন আনিছে, পৰিৱৰ্তন হৈছে, ইয়াত শান্তি হৈছে। শান্তি সকলোৱে বিচাৰিছিলে, আমিও বিচাৰিছো, কিন্তু শান্তিৰ এইখিনি কথা মই উল্লেখ কৰাৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব যে BTCৰ এই BTAD আনিবৰ কাৰণে যদি সবতকৈ বেছি প্ৰাণ বিসৰ্জন কৰিছে চাওতাল জনগোষ্ঠী কৰিছে। 2006 চনত আপোনালোকে পাহৰিব নোৱাৰিব, 2008 চনত আপোনালোকে পাহৰিব নোৱাৰিব, 2014 চনত আপোনালোকে পাহৰিব নোৱাৰিব। হাজাৰ হাজাৰ চাওতাল মানুহৰ প্ৰাণ বলি দিয়া হৈছে, যাৰ বিনিময়ত আজিৰ এই শান্তিময় সৃষ্টি কৰাত চাওতাল জনগোষ্ঠীৰ ইয়াত বলিদান আছে। BTC ইয়াত ইমপ্লিমেণ্ট কৰা চাওতালসকলৰ ইয়াত স্পষ্ট উদাহৰণ আছে। সেইকাৰণে মই ভাবো যে প্ৰটেক্টেড ক্লাছৰ যিবিলাক শ্ৰেণী আছে আমাৰ BTC, এই প্ৰটেক্টেড শ্ৰেণীৰ লোকসকলক ইয়াত তেখেতসকলৰ আইন যিটো আছে, এই আইনটো ফুল ফ্লেজেডভাৱে ইয়াত ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, তাৰ প্ৰস্তাৱ আজি ইয়াত লিপিবদ্ধ হ'ব লাগে। এই কথাটো কিন্তু আজিলৈকে এতিয়ালৈকে কোনে ইয়াত উলিয়াই দিয়া নাই। আৰু সেইকাৰণে মই কৈছো ইয়াত জনগোষ্ঠীয় লোকসকল, পাহাৰীয়াসকল, ইয়াত আদিবাসী ভাষা জনগোষ্ঠী বুলি এটা কথা লিখা আছে, ইয়াত চাওতাল বুলি এটা স্পষ্ট তেখেতসকলৰ ভূমিকাৰ কথা, মাটিৰ অধিকাৰৰ কথা ইয়াত লিপিবদ্ধ কৰা আছে, কোচ ৰাজবংশীসকলৰ আছে। গতিকে এই প্ৰটেক্টেড শ্ৰেণীৰ যিবিলাক 5টা জনগোষ্ঠী আছে, এই 5টা জনগোষ্ঠী ইয়াত ৰক্ষণাবেক্ষণ কৰাটো আমি বিচাৰ প্ৰথম কথা। মই এটা খুব আজি মই ব্যক্ত কৰিব খুজিছো, 2006 চনত প্ৰথম গোষ্ঠীগত সম্পৰ্ক হৈছিল চাওতাল আৰু বড়ো জনগোষ্ঠীৰ মাজত। কোনোবাই বুকুত আঘাত পালেও মই এইটো বিশেষ আঘাত পাওঁ বুলি নাভাবিম, কিন্তু মোৰ তেজৰ, মোৰ আত্মাৰ, মোৰ দৰে নিৰীহ মানুহ কিন্তু সেই সময়ত বলি দিয়া হৈছিল। সেইকাৰণে মোৰ ক্ষোভটো আজিও আছে, যিমান দিনলৈকে মোৰ প্ৰাণ থাকিব, আমাক অধিকাৰ দিব, সিমান দিনলৈকে মই ব্যক্ত কৰি থাকিম। সেইকাৰণে মই কওঁ যে পুনৰ সংস্থাপনৰ নামত আজি কিমান টকা চৰকাৰে ঘোষণা কৰিছে, তাত কিন্তু আজিও আপোনালোকে চাব যে কুচুগাঁৱত আজি চাওতাল ৰাইজ আছে, তেখেতসকলে পুনৰ সংস্থাপন কৰা, তেখেতসকলৰ নিজস্ব ভূমিত তেখেতসকলে যাব পৰা নাই। আজি শ্ৰীৰামপুৰত চাওতাল জনগোষ্ঠী আছে, এই শ্ৰীৰামপুৰত চাওতাল জনগোষ্ঠীকে আদি কৰি অন্যান্য যিখিনি জাতীয় জনগোষ্ঠী তেখেতসকলে আজি কিন্তু শিবিৰত আছে। এইসকল জাতীয় জনগোষ্ঠীক প্ৰমোদ বড়ো চৰকাৰৰ দায়িত্ব আছে তেখেতসকলক সংস্থাপন দিয়াৰ কথা, কিন্তু আজিৰ তাৰিখলৈকে তেখেত সংস্থাপন দিব পৰা নাই, পুনৰ সংস্থাপন দিব পৰা নাই, আৰ্থিক সহায়টো দূৰৰে কথা। সেইকাৰণে মই ডিমাণ্ড কৰিছো, অকল চাওতাল বুলি নহয়, ইয়াত মুছলিম জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী, বিভিন্ন জাতীয় জনগোষ্ঠী এটা সময়ত বলি হৈছিলে, আৰু বলি হোৱা জনগোষ্ঠী যিমানখিনি আজিও শিবিৰ আছে, সেই জনগোষ্ঠীসকলক মই আজিৰ এই মেমৰেণ্ডামৰ যোগেদি প্ৰমোদ বড়োৰ হাতলৈকে তেখেতসকলক পুনৰ সংস্থাপন আৰু তেখেতসকলক আৰ্থিক সাহায্য দিয়াৰ কথা এতিয়া সামৰি লোৱা হয়, মই কিন্তু ডিমাণ্ড কৰিছো। ৰাজনৈতিক অধিকাৰৰ যিটো আমি বাৰ্তালাপ কৰিছো, ৰাজনৈতিক অধিকাৰটো এটা বিশেষ অধিকাৰ, আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে এটা জনগোষ্ঠী ওপৰলৈকেও যাব পাৰে, এটা জনগোষ্ঠী তললৈকে যাব পাৰে, সকলো বিষয়টো ৰাজনীতিৰ লগত জড়িত হৈ আছে। আমি জানো ইয়াত 40টা পৰিষদীয় সমষ্টি আছে, এই 40টা পৰিষদীয় সমষ্টি 30টা হৈছে
ৰিজাৰ্ভেশ্যন য'ত এছটি সকলে কিনিব পাৰে 5টা হৈছে অপেন আৰু 5টা হৈছে অজনজাতীয় লোকসকলৰ কাৰণে মই ডিমাণ্ড কৰিছো আমাৰ চেয়াৰমেন ছাৰে অলপ আগতে চুক্তিখনৰ কথাটো কৈ গৈছিলে যে ইয়াত 14টা ৰিজাৰ্ভেশ্যন অজনজাতীয় লোকৰ কাৰণে হ'ব লাগিব মই ডিমাণ্ড সহমত অসংৰক্ষিত জনগোষ্ঠী অজনজাতীয় লোকৰ কাৰণে 14টা সিট ইয়াত ৰিজাৰ্ভ হ'ব লাগে এই মেম'ৰেণ্ডামত ডিমাণ্ড আছে আপোনাৰ জনগোষ্ঠীখনৰ তাৰ লগে লগে আপোনালোকে অলপ কষ্ট পাব বুজাত শুনাটো অলপ বেয়া কিন্তু কি কৰিম সঁচা কথাটো হ'ল যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইতিমধ্যে আমাৰ দৰং মংগলদৈৰ সংসদ দিলীপ শইকীয়াই যিটো ব্যক্ত কৰিছিলে সমগ্ৰ বিটিখন আজি কমপ্লিট হৈছে ইয়াত চাবলৈ গ'লে এটা কথা সঁচা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক মই জানো ইয়াত যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে বেল্টটো বেলেগ ট্ৰাইবেল বেল্টটো বেলেগ আৰু ব্লকটো বেলেগ ইয়াত অধিকাৰৰ কথা অলপ অকণমান সুকীয়া কিন্তু স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক মই যিহেতু চান্তাল জনগোষ্ঠীৰ পৰা বিলং কৰা চান্তাল জনগোষ্ঠী ৰিফাৰেঞ্চ কৰোঁ এইকাৰণে মই কৈছোঁ যে চান্তাল কলনী এণ্ড ট্ৰাইবেল এণ্ড বেল্ট ব্লক যিটো আছে য'ত নেকি 60,000 বিঘা ভাৰত স্বাধীনৰ পিছত গোপীনাথ বৰদলৈয়ে চান্তালসকলৰ কাৰণে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এইটো চিহ্নিত কৰিছিল এই ট্ৰাইবেল বেল্ট ব্লকত আইনেই হয় যে তাৰ মাটি অন্য অনাপ্ৰক্ৰিয়েটেড ক্লাছলৈ সেই মাটিৰ ট্ৰেন্সফাৰ নহয় তৎসত্ত্বেও আজি দেখিবলৈ পাইছোঁ অসংৰক্ষিত জনগোষ্ঠীলৈ চান্তাল মানুহৰ মাটি তাত অন্য জনগোষ্ঠীলৈ হস্তান্তৰ কৰিছে এইটো দুৰ্ভাগ্য বুলি আমি ভাবোঁ সেইকাৰণে অকল চান্তালৰ যে মই ডিমাণ্ড কৰিছোঁ সেইটো নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে ইয়াত কোচ ৰাজবংশীসকলৰ অবিভক্ত গোৱালপাৰাত যিখিনি ট্ৰাইবেল বেল্ট ব্লক আদি কৰি যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি লৈ পেলাইও চান্তাল জনগোষ্ঠীকে আদি কৰি যিমান জাতি জনগোষ্ঠী তেখেতসকলক এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যাতে অনাসংৰক্ষিত লোকলৈ মাটি হস্তান্তৰিত নহয় সেইটো কিন্তু আজি প্ৰস্তাৱত ল'ব লাগিব তাৰপিছত অন্তিম ডিমাণ্ডটো মোৰ হৈছে যে আমি ল্যান্ড এডভাইজারি বোর্ড আমি কৈছো ঠিক আছে ল্যান্ড এডভাইজারি বোর্ডৰ চেয়াৰমেনটো বড় মানুহ হয় ট্ৰাইবেল মানুহ হয় তাত বেলেগতো হ'ব নোৱাৰে সেইকাৰণে এই 5খন জিলাত অন্যান্য হিৰণ্য জনগোষ্ঠীবিলাকে যাতে মাটিৰ অধিকাৰটো পায় আৰু ক্ষুদ্ৰ জনগোষ্ঠীসকলৰ মাটি যাতে সংৰক্ষিত হয় তাৰ কাৰণে মই আজি প্ৰস্তাৱত মই দাবী উত্থাপন কৰিছোঁ যে যিটো ইয়াত ল্যান্ড এডভাইজারি বোর্ড আছে সেই ল্যান্ড এডভাইজারি বোর্ডটো ডিস্ট্রিক্ট পৰ্যায়লৈকে দিব লাগে ডিস্ট্রিক্টতো মই ভাবোঁ ডিস্ট্রিক্ট লেভেলতো ডিস্ট্রিক্ট ল্যান্ড এডভাইজারি বোর্ড বুলি এটা আমি ডিমাণ্ড এটা দিব লাগিব আৰু সেই ডিস্ট্রিক্টত যদি ল্যান্ড এডভাইজারি বোর্ড হয় তাত চেয়াৰমেন থাকিব ডিস্ট্রিক্ট লেভেলৰ তাত মেম্বাৰ থাকিব আৰু সেই মেম্বাৰবিলাক সকলো জাতি জনগোষ্ঠীৰ কাৰণে তাত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব তাৰ অভাৱ অভিযোগবিলাক তাত জাতি জনগোষ্ঠীক মাটিৰ ক্ষেত্ৰত আগবঢ়াই দিয়াৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ পৰা আদি কৰি ব্যক্তি বিশেষে ইয়াত সাব্যস্ত কৰিব পাৰিব